পবিত্ৰ ভাদ মাহত সাপেখাতিৰ নামঘৰে ভক্তপ্ৰাণ বৈষ্ণৱ আই মাতৃৰ নাম প্ৰসংগ হৰিনামে মুখৰিত। অসমীয়া সমাজ জীৱনৰ পবিত্ৰ মাহ ভাদ মাহ। অসমীয়া সমাজত ভাদ মাহক জ্ঞান কৰাৰ লগতে এই মাহটিত নামঘৰ তথা বিভিন্ন উপাসনাস্থলীত ভকত বৈষ্ণৱ আই মাতৃসকলে আধ্যাত্মিকতাৰে নাম প্ৰসংগ হৰিনাম দিহানামৰ চৰ্চা কৰি আহিছে। এই ভাদ মাহৰ তাৎপৰ্য বিশ্বাস আৰু পৰম্পৰা অসমীয়া সমাজত আছে। এই ভাদ মাহৰ ৰোহিণী নক্ষত্ৰৰ অষ্টমী তিথিত পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হৈছিল। ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰো তিৰুভাৱ। সেয়ে এই ভাদ মাহ অসমীয়া লোকসমাজে সম্পূৰ্ণ হৰিনাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰি আহিছে এই ভাদ মাহটোত। সাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।